সকলোকে পুনৰ স্বাগতম জনাইছো আৰু আজি মই এক্সিছ বাৰ্ছৰ এটা সাকসেছ ষ্টৰী কবলৈ লাইছো। আজি এজন মোৰ ভাইটি হয়, তেওঁ এক্সিছ বাৰ্ছৰ প্ৰেক্টিশনাৰ হয়। মোৰ ওচৰত কিছু দিনৰ আগতে ফাৰ্ষ্ট ক্লাছ কৰিছে আৰু তেওঁ আজি কি হ'ল, হঠাতে কঁকালৰ বিষ হোৱাত মই এক্সিছ বডি প্ৰচেছ প্ৰয়োগ কৰিছিলোঁ আৰু এক্সিছ বডি প্ৰচেছ খুব কম মিনিট বুলি কৈছোঁ মই, খুব কম মিনিট মই প্ৰয়োগ কৰাৰ ফলত অত্যন্ত কঁকালৰ বিষ আছিলে আৰু খুব কম সময় প্ৰয়োগ কৰাৰ ফলত তেওঁ কি ৰিজাল্ট পালে তেওঁ নিজেই ক'ব। কোৱা। এক্সেছ বডি প্ৰচেছ লৈ বহুতখিনি ভাল পালোঁ, মানে কঁকালৰ বিষ এনেকুৱা হৈছিলে, এইজনে দিয়াৰ পৰা মানে বহুত ভাল লাগি গ'ল এতিয়া। হয়, মানে তুমি এতিয়া কি ক'বা যে এনেকুৱা মানে বিষ যোনে বিষত জড়িত হৈ আছে, বিষ হৈ আছে, মানে অত্যন্ত বিষ হৈ আছে বা যিকোনো সমস্যাৰ কাৰণে এক্সিছ বডি প্ৰচেছ এক্সিছ বাৰ ল'ব লাগে নে নালাগে? লাগে লাগে, বহুত কাৰণে লাগে। হয়, মানে বহুত কিছুমান মানুহ বিষত মানে ভুগি থাকে যে, হয়, সেইবোৰ মানুহে ল'ব লাগে এক্সিছ বাৰ। আৰু বিশেষকৈ কি হ'ল, তুমি যিহেতু এক্সিছ মানে এজন প্ৰেক্টিশনাৰ হয়, তুমি মোৰ ওচৰত যিহেতু শিকিছা, এইটো হয়তো প্ৰয়োগ কৰিছা, এক্সিছ বাৰ লোৱাওতে বা শিকোতে কেনেকুৱা লাগিলে তোমাৰ শিকি বহুত ভাল লাগিলে। আৰু বিশেষকৈ লাইফটো পৰিৱৰ্তন হ'ব এনেকুৱা নিচিনা লাগিছে নে? কিবা এটা নতুন পৰিৱৰ্তন আহিব, নতুন পৰিৱৰ্তনৰ লিখা হয় হয়। আৰু আজি বিশেষকৈ আজি যিটো তোমাৰ সাকসেছ ষ্টৰী, সাকসেছ বুলি কৈছো কাৰণ ইমান অত্যন্ত বিষ এটা হঠাতে ভাল হৈ যোৱাটো, যিটো ডক্তৰৰ চিকিৎসা অবিহনে হঠাতে বিষটো ভাল হৈছে, এইটো এটা ডাঙৰ সাকসেছ ষ্টৰী নহয় জানো? ডাঙৰ হয়, গতিকে তোমাক ধন্যবাদ জনাইছো সাকসেছ ষ্টৰী শ্বেয়াৰ কৰাৰ কাৰণে। গতিকে সকলো দৰ্শকক এইটোকে কওঁ যে আপোনালোকে এক্সিছ বাৰ্ছ, এক্সিছ বডি প্ৰচেছ ছেশ্যন লৈ চাওক, এক্সিছ বাৰ্ছৰ ক্লাছটো কৰি চাওক, তেতিয়া গম পাব এক্সিছ বাৰ হয় কি, এক্সিছ বডি প্ৰচেছ কি, গোটেই কথাখিনি গম পাব। আৰু যিসকলে ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। থেংক ইউ।